Welcome to Bright Education YouTube channel. So আজি মই এটা ভিডিও আকৌ বনাইছোঁ, এইটো হ'ল গ্ৰামাৰৰ সেকশনৰ সমাজ। এই সমাজৰ ভিতৰত এমআইএল যিহঁতৰ এমআইএল অসমীয়া তেখেতৰ কাৰণে সো ভেৰি ইম্পৰ্টেণ্ট। এটা 2 মাৰ্কৰ আহে। আপোনালোকে জানে যদি পেপাৰখিনি চোৱা নাই, পেপাৰখিনি ওলাইখিনি চাই লওক। যি নতুন ষ্টুডেণ্টে আছে যি ৰিপিটাৰ দি আছে তেখেতৰ কাৰণতে মানে ইজি হ'ব অলপ, তেখেতে বুজে। এতিয়া হ'ল সমাজৰ নাম লিখা আৰু কেনেকৈ লিখিব লাগে এইটো 2025ত কুৱেশ্যনটো কেনেকৈ দিছিলে 2025 ৰাধা কৃষ্ণ, ৰাধা আৰু কৃষ্ণ। এইটো কি সমাজ, এইটো ইমান লিখিব নালাগে, ডাইৰেক্ট দন্ত সমাজ লিখিলে হ'ল। আৰু এনেকৈ লিখিবা, ঠিক এনেকুৱা প্ৰশ্নটো থাকিব, এইটোৱে থাকিব ৰাধা কৃষ্ণ দোমাহী, এইটো কমা কৰি দিব, ৰাধা কৃষ্ণ কমা দোমাহী কমা চক্ৰপাণী কমা তত্ত্ব, তাৰপিছত ত্ৰিফলা, এনেকৈ কমা কৰি দিব। আপোনালোকে কেনেকৈ লিখিবা এক্সামত, এনেকৈ লিখা ৰাধা কৃষ্ণ, ৰাধা আৰু কৃষ্ণ এনেকৈ ভাঙি দিবা। এইটো সন্ধি ভাঙা নিচিনা এইটো ভাঙিব লাগে, ৰাধা আৰু কৃষ্ণ হ'ব। আৰু এনচাৰখিনি হ'ব দন্ত সমাজ। দোমাহী মানে 2 মাহৰ মাজৰ দিন। আৰু এইটো আৰু এটা ট্ৰিক বুলি ক'ব পাৰোঁ, এইটো ট্ৰিক মুখস্থ ৰাখা। এইটো হ'ল এতিয়া হ'ল দুইগু সমাজ। দুইগু মানে ইয়াত চাব অলপ ধুনীয়াকৈ চাব। দুইগু মানে দুই বুলি ইয়াত এনেকুৱা অলপ মানে প্ৰনাউন্সিয়েশ্যনটো কেনেকৈ আহি আছে। দুইগু মানে দুই মানে সেইটো দোমাহীৰ কাৰণে মই কোৱাই নাই। এইটো 2 মানে নাম্বাৰ নহয় জানো, 2 মানে নাম্বাৰ। এতিয়া যিমান কেইটা নম্বৰৰ আহিব এইটো দুইগু সমাজ হ'ব। যেনেকৈ ত্ৰিফলা মানে 3 মানে 3, সেইটোও হ'ব দুইগু সমাজ। সেইটো হ'ব চাব দুইগু সমাজ। মই এইটো ট্ৰিক এটা দেখুৱাই দি আছোঁ, দুইগু সমাজ। যেনেকৈ আৰু এটা যেনেকৈ ইয়াত আলে দোমাহী মানে 2 নাম্বাৰখিনি বুজাইছে, মানে দুইগু সমাজ। নাম্বাৰ থাকিলে দুইগু সমাজ, আকৌ মই দেখুৱাই দি আছোঁ। নাম্বাৰ থাকিলে এইটোতো আকৌ ৰিপিট কৰিলে, যেনেকৈ সেইটো 5 ৰজিয়া মানে 5 নাম্বাৰখিনিহে দেখুৱাই দিছে, আকৌ দুইগু সমাজ। সেইটো মই আকৌ মুখস্থ কৰাই দিলোঁ যে নাম্বাৰ থাকিলে দুইগু সমাজ। চ' ভেৰি ইম্পৰ্টেণ্ট। অ'কে, এতিয়া হ'ল এইবিলাক মই কৈ দি আছোঁ, এইটো লিখি লওক। আৰু এটা কথা, ৰিপিট হয়, কুৱেশ্যনবিলাক ৰিপিট হয়। ৰাধা আৰু কৃষ্ণ দন্ত সমাজ, এইটো আৰু লগালেহে দন্ত। ৰাত আৰু দিন মানে ৰাত আৰু দিন, সেইটোও হ'ব দন্ত সমাজ। তাৰপিছত আৰু হ'ব আগফালে আৰু পিছফালে, এইটোও হ'ব দন্ত সমাজ। এনেকুৱা দোমাহী মানে 2 মাজৰ, আৰু লিখিবা ঠিক এনেকাই। চক্ৰ আছে পানীৰ জাৰ, সেইটো কি হ'ব তৎপুৰুষ সমাজ। ইমান লিখিব নালাগে, ডাইৰেক্ট লিখিলে হ'ল তৎপুৰুষ বহুব্ৰীয় সমাজ। তাৰপিছত শুক্ল যি পক্ষ সি কৰ্মধাৰী সমাজ। ত্ৰিফলা, এতিয়া গোটেইকেইটা মুখস্থটো সম্ভৱ নহয়। যেনেকৈ দুইগু সমাজ এটা মুখস্থ ৰাখি লওক, এটা হ'ল দন্ত সমাজ, সেইটো মুখস্থ ৰাখি লওক। আৰু এটা হ'ল যে বহুব্ৰীয় সমাজটো চুল আছে পানীৰ জাত, এইটো মানে ভগৱানৰ নাম। এইটো এটা ট্ৰিক বুলি ক'ব পাৰোঁ, সেইটো হ'ল ভগৱানৰ নাম। যিকোনো ভগৱানৰ নাম আপোনালোকে যদি পাই যায়, যেনেকৈ চুল আছে পানী জাত, এইটো এটা ভগৱানৰ নাম। এইটোকা যেনেকৈ নীলকণ্ঠ, নীল আছে কণ্ঠ যাৰ, যেনেকৈ কোনে মহাদেৱ, শিৱ শংকৰ, এইটো ক'ব পাৰোঁ নীলকণ্ঠ। তো এইটো কি হ'ব বহুব্ৰীয় সমাজ। এনেকুৱা মানে ভগৱানৰ নাম পালে আপোনালোকে বহুব্ৰীয় দিব, নাম্বাৰখিনি পালে আপোনালোকে দুইগু দিব। আৰু মিডিলত যেনেকৈ ৰাধা আৰু কৃষ্ণ এনেকুৱা যদি পায় আপোনালোকে দন্ত হ'ব। এই 3টা সমাজ মুখস্থ ৰাখিলে হ'ল, আৰু নালাগে মানে তাতে 2টাহে ক'ব লিখিবৰ কাৰণে। মহাপুৰুষ মহান বা মহাপুৰুষ যি, এইটো হ'ল বহুব্ৰীয় সমাজ। এতিয়াও এইবিলাক লিখি ল'ব। তাৰপৰা বুকোদৰ, এইটো যেনেকুৱা বুকোদৰ, এইটোতো আমি কাক বুলি ক'ব পাৰে, বৃকোদৰ। বৃক নামে অগ্নি আছে উদৰ যাৰ তেওঁ, এইটো এটা ভগৱানৰ নাম বহুব্ৰীয়। পিতাম্বৰ কাক শ্ৰীকৃষ্ণক কোৱা হয় নহয় জানো। যেনেকৈ কাপোৰ মানে পিতাম্বৰ অম্বৰ কাপোৰ যাৰ, বহুব্ৰীয় সমাজ। যেনেকৈ কৃষ্ণ পিতাম্বৰ বুলি কোৱা হয়। তাৰপৰা কুকুৰৰ নেজৰ দৰে নেজ যাৰ, এইটো বহুব্ৰীয় সমাজ। ত্ৰিফলা আকৌ আহি গ'ল, ওপৰত পাইছিলোঁ মই। এইটো ত্ৰিফলা আকৌ ৰিপিট কৰিলে। ত্ৰিফলা মানে ত্ৰিফলৰ সমাহাৰ, মানে দুইগু সমাজ। এনেকৈ লিখিবা 1 লাইনত, ঠিক তেনেকৈ যেনেকৈ ইয়াত লিখা আছে, একদম এনেকৈ টিকটক লিখিলে হ'ল। তাৰপৰা তেল পানী, এইটো কিমান ধুনীয়া, তেল আৰু পানী, এইটো দন্ত সমাজ। তেল আৰু পানী নহয় জানো, আৰু লগালে এইটো দন্ত সমাজ, আৰু নাম্বাৰ থাকিলেই দুইগু সমাজ।
এইটো মনত ৰাখিবা তারপরে কা পুরুষ কু জি পুরুষ এইটো হল কর্মধারীয় সমাজ তারপরে পুণ্যভূমি পুণ্যজী ভূমি তাৰপিছত হ'ল কৰ্মধাৰী সমাজ অহিংসা কাক বুলি কয় অহিংসাৰ অভিভাৱ সমাজ আৰু বহুত কেইটা যদি নাজানে এইটো বাদ দিয়ক কিন্তু তিনিটা মুঠ কথা মোৰ হ'ল তিনিটাহে মুখস্থ কৰিবই লাগিব সেইটো হ'ল দন্ত সমাজ এইটো দ্বিগু সমাজ এটা বহুব্ৰীয় সমাজ এইটো যদি মুখস্থ থাকে আপোনালোকৰ 2 মাৰ্কটো পাই যাব আৰু তেখেতে দিয়েই সাত পুৰুষ এইটো মই ডাইৰেক্ট ক'ব পাৰোঁ সাত পুৰুষ যি কৰ্মধাৰীয় সমাজ এইটো সমাহাৰ হোৱা নাই এইটো ইয়াৰ কাৰণে হোৱা নাই ইয়াৰ কাৰণে এইটো দ্বিগু হোৱা নাই কাৰণ এইটো সমাহাৰ হোৱা নাই মানে সমাৰ কাক বুলি কয় মিলন বনত বাস তৎপুৰুষ সমাজ দেশ প্ৰাণ এইটোতো হ'ব দেশ পলে প্ৰাণ তৎপুৰুষ সমাজ পৰোক্ষ অক্ষৰ পাছত অভিভাৱ সমাজ আৰু গোটেইকেইটা লিখি যদি আপোনালোকে 3-4 বাৰ লিখি ল'লে এইটো মুখস্থ হৈ যাব যেনে হৰি আৰু হৰ এইটো দ্বন্দ্ব সমাজ ঠিক তেনেকৈ 2010 and 18ত যিমানকেইটা কুৱেশ্যন আহিছে যেনেকৈ দোমাহী মই ওপৰৰে ডিছকাছ কৰিলোঁ আকৌ 2010ত তেখেতে দিছিলে তো আপুনি যদি পুৰণি পেপাৰৰ কুৱেশ্যনবিলাক কৰি যায় তেনেহ'লে এতিয়া এক্সামত একো অসুবিধা নহয় বুলি মই ভাবি আছোঁ কাৰণ ৰিপিট কৰি আছে চক্ৰপাণি এইটোও ৰিপিট কৰিলে দোমাহী ৰিপিট কৰিলে পীতাম্বৰ এইবিলাক গোটেইকেইটা ৰিপিটে আহি আছে নহয় জানো ৰিপিটে আহি আছে তাৰপিছত মাতৃভক্তিটো চাই লওক কেনেকৈ আছে মাতৃলৈ ভক্তি তৎপুৰুষ সমাজ আমৰণ মানে মৰণ পৰ্যন্ত অভিভাৱ সমাজ আৰু অভিভাৱ সমাজটো আৰু তৎপুৰুষ সমাজটো যদিও নাজানে এইটো মুখস্থ কৰি ল'ব কেনেকৈ কি মানে চেঞ্জিং যাৰ পিছত হ'ল ৰাম আৰু ৰাৱণ হ'ব দুটাই বেলেগ নহয় জানো দুটাই বেলেগ ৰাম আৰু ৰাৱণ সেইটো হ'ব দ্বন্দ্ব সমাজ পীতাম্বৰ এইটো মই কৈ দিলোঁ বহুব্ৰীয় সমাজ তাৰপৰা হাত দীঘলীয়া দীঘল হাত যাৰ যি এইটো কৰ্মধাৰী সমাজ জলচৰে যি বহুব্ৰীয় সমাজ নৱৰত্ন এইটো মই ক'ব পাৰোঁ এইটো দ্বিগু সমাজ নৱ মানে 9 নহয় জানো 9 নাম্বাৰখিনি ডিনোট কৰিলে তাৰ শূৰ্পণখা শূৰ্পৰ নিচিনা নখ যাৰ এইটো কৰ্মধাৰী সমাজ সেইটো হ'ল মানে কি কৰ্মধাৰীটো তুলনা কৰা এটা বেলেগৰ লগত বেলেগৰ মানে কিবা এটা তুলনা কৰা চন্দ্ৰমুখ সেইটোও চাব নাই চন্দ্ৰমুখ সেইটো কৰ্মধাৰী সমাজ হ'ব কিয় হ'ব কাৰণ মই ক'ব পাৰি আপোনাৰ মুখটি ইমান ধুনীয়া চন্দ্ৰৰ নিচিনা এইটো মই এটা তুলনা কৰিছোঁ নহয় জানো তুলনা কৰাটোৱে হ'ল মানে কৰ্মধাৰী সমাজ সেইটো চাই ল'ব তাৰপৰা গৃহস্থ থাকে যিহেতু তৎপুৰুষ সমাজ কৰ্মধাৰীটো আকৌ মই ট্ৰিক এটা দি দিলোঁ মানে তুলনা কৰা যাত মই শব্দটো পাওঁ তাতে হ'ল এইটো কৰ্মধাৰী সমাজ বুলি ক'ব পাৰোঁ যেনেকৈ চন্দ্ৰমুখ আৰু শূৰ্পণখা ৰাধা কৃষ্ণ এইটো মই কৰিলোঁ ৰাধা আৰু কৃষ্ণ দুটাই বেলেগ তেনেহ'লে এইটো দন্ত সমাজ হ'ব দোমাহী মানে দুটা মানে দ্বিগু সমাজ হ'ব চক্ৰ আছে পানী যাৰ সেইটোতো মই অলপ আগতে ক'লোঁ বহুব্ৰীয় সমাজ এইটো বহুব্ৰীয় সমাজ ৰাধা আৰু কৃষ্ণ তেখেতে এইটো এনেকৈ দিলে ত্ৰিফলা আকৌ ৰিপিট হ'ল চুল পানী মহাপুৰুষ তত্ত্ব এইবিলাক ৰিপিট মানে আকৌ মই ওপৰত ডিছকাছ কৰিলোঁ তেখেতে আকৌ এইটোৱে দি আছে যেনেকৈ দোমাহী আকৌ মই ওপৰত দেখুৱাই দিছোঁ ইয়াত কিবা নতুন পালে আপোনালোকে দেশান্তৰ নতুন পাৰে মহাপুৰুষটো ওপৰত ডিছকাছ কৰিছোঁ এইটো নতুন পালে নতুনখিনিয়ে মুখস্থ কৰিব বাৰ লিখিব নালাগে এটা কুৱেশ্যন মই ৰিপিট দেখুৱাই আছোঁ ইয়াৰ কাৰণে আপোনালোকে ৰিপিটহে লিখিবা বাৰ লিখিবা এইটো লিখিব নালাগে এবাৰ লিখি মুখস্থ কৰিলে হ'ল উৰাজাহাজ তাৰপিছত মাটি কাঁঠাল এই দুটা মানে নতুনকৈ পালে তাৰপৰা মৌচাক নতুনকৈ পালে সেইটোৱে লিখি ল'লে হ'ল ইমান কৰিলে এনাফ হ'ব মই ভাবিছোঁ ইমান কৰিলে 100% আপোনালোকৰ এটাও কুৱেশ্যন নেৰে এক্সামত গ্ৰামাৰৰ ছেকশ্যনত আৰু এটা কথা ইয়াৰ আগতে মই দুটা ভিডিঅ' বনাইছিলোঁ এইটো সমানাৰ্থক শব্দ আৰু এটা হ'ল বিপৰীত শব্দ এই দুটা মানে এটাই ভিডিঅ'ৰ ভিতৰত দুটা ছেকশ্যনটো কভাৰ কৰিছোঁ এই লিংকটো মই ডিছক্ৰিপশ্যনত দি আছোঁ তাতেও এনেকৈ মই প্ৰিভিয়াছ পেপাৰত যিখিনি আহিছে আৰু অলপ মই ডিছকাছ গাইডলাইনবিলাক দি দিছোঁ কেনেকৈ পঢ়িব লাগে এইটো কিন্তু ভিডিঅ'টো চাই ল'ব আপোনালোকৰ কাৰণে হেল্প হ'ব আৰু এইটোও ইম্পৰ্টেণ্ট হ'ব এইটো ইয়াৰ তলত মই ডিছক্ৰিপশ্যনত লিংকখিনি দি আছোঁ এই ভিডিঅ'ৰ এইটো যাইখিনি চাই লওক চ' বাই টেক কেয়াৰ আৰু এইটো লিখি ল'ব ভিডিঅ'টো ভাল লাগি আছে এটা লাইক কৰক আমাক এটা কমেণ্ট কৰি জনালে হ'ল আৰু বেলেগ গ্ৰামাৰৰ ছেকশ্যনত বহুত কেইটা আছে এইটো মই বনাই দিম কি নালাগে এইটো কৈ দিলে হ'ল বা চেপ্টাৰখিনি লাগে বা ছায়েন্সখিনি লাগে আমাক কমেণ্ট কৰিলে হ'ল